গাইজ হিতাধিকাৰী সৃষ্টি কৰি কোটি কোটি টকা খৰচ কৰিবলৈ চৰকাৰৰ হেনো পইচা থাকে, কিন্তু চৰকাৰী কৰ্মচাৰীক পেঞ্চন দিবলৈ হেনো চৰকাৰ গৰীব হৈ যায়। আজিৰ ভিডিঅ'টো মোৰ চৰকাৰী পেঞ্চন ব্যৱস্থাৰ ওপৰত। আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী হয় তেন্তে ভিডিঅ'টো পাৰিমাণে শ্বেয়াৰ কৰক। হেল্ল' গাইজ, এজন মানুহে 5 বছৰ মন্ত্ৰী বা বিধায়ক হ'লে গোটেই জীৱন ঘৰত বহি বহি চৰকাৰী পেঞ্চন লাভ কৰে, কিন্তু এজন চৰকাৰী কৰ্মচাৰীয়ে গোটেই জীৱন চাকৰি কৰিলেও বুঢ়া বয়সত তেওঁলোকে পেঞ্চন নাপায়। কিবা নতুন পেঞ্চন আঁচনি আহিছে যি নেকি দৰমহা পায় মাহত বোলে 1500ৰ পৰা 2000 টকা মাত্ৰ। গতিকে কথাষাৰ মই ভুল ক'লো নে শুদ্ধ ক'লো আপোনালোকে কমেণ্ট কৰি জনাব। বিধানসভাৰ মজিয়াত শুনা পোৱা গ'ল যে চৰকাৰী পেঞ্চন দিলে হেনো কৰ্মচাৰীক চৰকাৰখন বোলে কিবা গৰীব হৈ যাব, কিন্তু কিছুমান ষ্টেটত যেনে ৱেষ্ট বেংগল, কৰ্ণাটক এনেকুৱা ধৰণৰ কিছুমান ষ্টেটতো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থা মানুহক দি আছে। তেন্তে সেইবিলাক চৰকাৰ কিবা গৰীব হৈ গৈছে নেকি? আব্দুল কালাম ডাঙৰীয়াই কৈছিল জনতাক কোনো বস্তু ফ্ৰীত নিদিব, শিক্ষা স্বাস্থ্যৰ বাহিৰে কোনো বস্তু ফ্ৰীত নিদিব। ফ্ৰীত দিয়া বস্তুৱে মানুহক এলেহুৱা কৰে। এতিয়া আপোনালোকে গাঁৱে ভূঞে চাওক, চৰকাৰী চাউল পায়, অৰুণোদয় পায়, আপোনালোকে ঘৰত কাম কৰা মানুহ বিচাৰিলে পাব নেকি? এনেকুৱা হয় তেওঁ সৰু সৰু মানুহ কিছুমানে তেওঁলোকৰে ডাঙৰ ডাঙৰ কথা হৈ পৰিছে। গাইজ, এজন মানুহে গোটেই জীৱন যদি চৰকাৰৰ হৈ কাম কৰি বৃদ্ধ বয়সত নিজৰ যদি প্ৰাপ্যখিনি নাপায়, তেন্তে চৰকাৰে কিছুমান বিনা কাৰণত চৰকাৰৰ কাম নকৰা মানুহক ধৰি আনি হিতাধিকাৰী সজায় মাহে মাহে পইচা দিয়াৰ কিবা মূল্য আছে নেকি? আপোনালোকে যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাইছে তেন্তে মোৰ পেজটো লাইক কৰি দিব, নিউ ডিম ব্লগ, আৰু যদি ইউটিউবত চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ, গতিকে চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'।